নমস্কাৰ দৰ্শকবৃন্দ, আহিছোঁ নলবাৰীলৈ ৰাস চাবলৈ শ্ৰী শ্ৰী হৰি মন্দিৰত। মন্দিৰৰ ফালে গৈ আছোঁ ৰাস্তাৰ পৰা। এয়া হ'ল শ্ৰী শ্ৰী হৰি মন্দিৰ, নলবাৰীত অৱস্থিত। ইয়াতে ৰাস উদযাপন কৰা হৈছে। আপোনালোককো দেখুৱাই আছোঁ, আহক। ইয়াত হৈছে মূৰ্তি আকাৰে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ঘটনাৱলী দেখুওৱা হৈছে। আৰু এইফালে আছে বৃন্দাবন। ৰাইজৰ উৎসাহ আৰু মন্দিৰত কেনেধৰণে ৰাসৰ উদযাপন কৰা হৈছে আপোনালোক দেখুৱাই আছোঁ। বৰ ধুনীয়াকৈ বনোৱা হৈছে আৰু ইয়াৰ মূল মণ্ডপ, ইয়াতে পূজাভাগ কৰা হৈছিল। বৰ ধুনীয়া লাগিছে মূৰ্তিসমূহ। আৰু এয়া হ'ল জুবিন গাৰ্গৰ মূৰ্তি। তাৰ পিছফালে এখন ডাঙৰ গীটাৰ। তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াত এই মূৰ্তি আৰু গীটাৰখন বনোৱা হৈছিল। দেখিছে, এইখিনি ঠাইত ৰাইজৰ ভিৰ, মানুহৰ ভিৰ বহুত বেছি। বৰ ধুনীয়াকৈ বনাইছিল। আৰু লগতে দীপক শৰ্মাৰো মূৰ্তি বনোৱা হৈছিল, তেওঁকো শ্ৰদ্ধাঞ্জলি জনাইছিল। ইয়াত দেখিছে শ্ৰদ্ধাঞ্জলি লিখা আছে, দীপক শৰ্মাকো দিয়া হৈছে। এইখিনি যথেষ্ট ৰাইজৰ ভিৰ হৈছিল, সমাগম বাঢ়িছিল এইখিনিত। আৰু ইয়াতো উপহাৰ কুপন খেলাৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম 5টা পুৰস্কাৰে হ'ল গাড়ী, 100 টকাৰ টিকট, ময়ো ল'লোঁ। ইয়াতো এইফালেদি মানুহখিনি আগবাঢ়িছিল আৰু এইবিলাক গাড়ী পুৰস্কাৰ হিচাপে দিয়া হ'ব। বৰ ধুনীয়া ধুনীয়া গাড়ী আছে, দেখিছে গাড়ীসমূহ। আৰু এয়া হ'ল ভাৰত মাতা পূজন। ইয়াতে আছিল ভাৰতৰ বিভিন্ন পুৰণি কথাবিলাক জানিব পাৰিব ইয়াতে। নলবৰীয়া হাট, ইয়াত বিভিন্ন আত্মসহায়ক গোটৰ ষ্টৰসমূহ আছিল। খাদ্য, খানা, কাপোৰ এইবিলাক পাব। সাংস্কৃতিক অনুষ্ঠানো ইয়াত চলি আছিল। যথেষ্ট ভিৰ দেখিবলৈ পাইছিলোঁ ইয়াত। আৰু এইখন হ'ল ফ্লাইঅভাৰখন হয়, হৰি মন্দিৰৰ কাষতে। দেখিছে, চাৰিওফালটো ইমান ধুনীয়া লাগিছিল ইয়াত আহি। আৰু লগতে ভিৰো আছে, চাৰিওফাল হয়। চাৰিওফালটো আপোনালোকক দেখুৱালোঁ, বহুত ধুনীয়াকৈ বনাইছিল। কিমান দাম এইবিলাক? লাইট চলে নেকি এইবিলাক? বলক আপোনালোকক দোকান পোহাৰবিলাক দেখুৱাই আছোঁ। এই দৃশ্যটো মই ফ্লাইঅভাৰৰ পৰা লৈছোঁ, বৰ ধুনীয়া লাগিছিল।
ইয়াত দেখিছে ডাঙৰ মেলা হয়, খোৱা বস্তু আছে, কিনিবও পাৰিব ঘৰৰ বস্তু। এতিয়া যোগাযোগৰ ক্ষেত্ৰত কোনো সমস্যা নাই, কিন্তু সেই সময়ত তেওঁতে কৈছিল যে যিহেতু বাতৰি কাকতে যোগাযোগৰ সম্পূৰ্ণ ক্ষমতাটো লৈ ল'লে, গতিকে এতিয়া আৰু লিখকৰ অভিজ্ঞতা পঢ়াৰ কাৰো ধৈৰ্য নাই। বিশেষকৈ গল্পকাৰসকল অভিজ্ঞতা লব্ধ, গল্পকাৰসকলে এয়া ট্ৰেড ফেয়াৰৰ দৃশ্য হয়। ইয়াতে আইফেল টাৱাৰ বনোৱা হৈছিল। দৰ্শকবৃন্দ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।